নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাজ শংকৰজ্যোতি বৰুৱাক হাতত হেণ্ডকাফ লগাই এতিয়া বিপদত পৰিছে আৰক্ষী মানৱ অধিকাৰ আয়োগৰ ফালৰ পৰা ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছে ডিব্ৰুগড় জিলা আয়ুক্তলৈ ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছে এইগৰাকী হৈছে অধিবক্তা বিজয় পাণ্ডে যেতিয়া শংকৰজ্যোতি বৰুৱাক হাতত হেণ্ডকাফ লগাই আদালতৰ চৌহদত ঘূৰাই লৈ ফুৰিছিল তেতিয়া এইগৰাকী অধিবক্তা যিগৰাকী অধিবক্তাই গোচৰ তৰিছিল মানৱ অধিকাৰ আয়োগত অসম মানৱ অধিকাৰ আয়োগত বিজয় পাণ্ডে নামৰ এইগৰাকী অধিবক্তাই গোচৰ তৰিছিল আৰু সেই গোচৰটো এনেধৰণে তৰিছিল কোনো ধৰণৰ আগতীয়াকৈ জাননী প্ৰদান কৰা হোৱা নাছিল শংকৰজ্যোতি বৰুৱাক কোনো আগতীয়াকৈ জাননী প্ৰদান নকৰি শংকৰজ্যোতি বৰুৱাক উঠাই লৈ গৈছিল আৰু তাৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল শংকৰজ্যোতি বৰুৱাক আৰু অৱশেষত শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই হাতত হেণ্ডকাফ লগাইছিল আৰু আদালতৰ চৌহদত ঘূৰাই লৈ ফুৰিছিল আৰু এনেধৰণে তাৰ পিছতে এইগৰাকী অধিবক্তা যিগৰাকী অধিবক্তাৰ নাম বিজয় পাণ্ডে আৰু এই বিজয় পাণ্ডে হাতত হেণ্ডকাফ লগোৱাৰ বাবে মানৱ অধিকাৰ আয়োগত গোচৰ তৰিছিল আৰু অৱশেষত ইতিমধ্যে আজিৰ দিনটোত অসম মানৱ অধিকাৰ আয়োগৰ ফালৰ পৰা ডিব্ৰুগড় জিলা আয়ুক্তলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে যে অতি শীঘ্ৰেই দণ্ডাধীশ পৰ্যায়ত তদন্ত হ'ব লাগে শংকৰজ্যোতিৰ হাতত কিহৰ কাৰণে কি যুক্তিত কিহৰ ভিত্তিত হাতত হেণ্ডকাফ লগোৱা হ'ল আৰু সেই তাৰ পিছতে ইতিমধ্যে অধিবক্তায়ো মুখ খুলিছে অধিবক্তায়ো সংবাদ মাধ্যমৰ সন্মুখত সমগ্ৰ ঘটনা সন্দৰ্ভত বিস্তাৰিতভাৱে এক তথ্যও আগবঢ়াইছে এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো শংকৰজ্যোতি বৰুৱাক হাতত হেণ্ডকাফ লগাই বিপদত অসম আৰক্ষী ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে এতিয়া মানৱ অধিকাৰ আয়োগ সৰব হৈছে মানৱ অধিকাৰ আয়োগ মুখ খুলিলে শংকৰৰ সপক্ষত অধিবক্তা বিজয় পাণ্ডেৰ আবেদনৰ ভিত্তিত তদন্তৰ ঘোষণা মানৱ অধিকাৰ আয়োগৰ আৰু কোনো জাননী প্ৰদান কৰা নাছিল আগতীয়াকৈ শংকৰজ্যোতি বৰুৱাক এই সমগ্ৰ বিষয়ত ৰাজনীতি আছে বুলি মন্তব্য অধিবক্তা বিজয় পাণ্ডেৰ এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজনীতি জড়িত আছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজনীতিৰ কিছু বা আছে আৰু যাৰ বাবে এনেধৰণে শংকৰজ্যোতি বৰুৱাক আজি পৰ্যন্ত ঘাটত হেণ্ডকাফ লগাই এক প্ৰকাৰ গ্ৰেপ্তাৰ কৰি থৈ দিছে বৰ্তমান সময়তো জেলত আছে শংকৰজ্যোতি বৰুৱা আৰু শংকৰজ্যোতি বৰুৱাৰ গোচৰটো এনেধৰণৰ আছিল য'ত কোনো ধৰণৰ কেছ ৰেজিষ্টাৰ হ'ব লগাও নাছিল বা সেই কেছৰ ভিত্তিত হাতত হেণ্ডকাফ লগোৱাৰ প্ৰয়োজনো নাছিল কিন্তু তাতকৈ ডাঙৰ কেছ গুচি গ'ল যি কেছ ৰেজিষ্টাৰো নহ'ল যি কেছৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰো কৰা নহ'ল হাতত হেণ্ডকাফো লগোৱা নহ'ল কিন্তু তাৰ বিপৰীতে শংকৰজ্যোতি বৰুৱাৰ কেছটো এনেকুৱা ধৰণৰ আছিল যি কেছত হেণ্ডকাফ লগোৱাৰ প্ৰয়োজনেই নাছিল যি কেছত কোনো কাৰণত তেওঁক হেণ্ডকাফ লগোৱাৰ বা গ্ৰেপ্তাৰ কৰা কোনো কাৰণত তেওঁক কথাই নাছিল আৰু এনেধৰণৰ কিছু গোচৰতে শংকৰজ্যোতিক হাতত হেণ্ডকাফ লগাই এক প্ৰকাৰ ব্যক্তিগৰাকীক জনমানসত হেয় প্ৰতিপন্ন কৰা হৈছে জনমানসত সন্মান লাঘৱ কৰা হৈছে ব্যক্তিগৰাকীক যাৰ বাবে মানৱ অধিকাৰ আয়োগৰ কাষ চাপিছিল এইগৰাকী অধিবক্তা বিজয় পাণ্ডে আৰু ইতিমধ্যে অধিবক্তাগৰাকীৰ আবেদনৰ ভিত্তিত মানৱ অধিকাৰ আয়োগৰ ফালৰ পৰা ডিব্ৰুগড় জিলা আয়ুক্তলৈ দণ্ডাধীশ পৰ্যায়ৰ ইতিমধ্যে তদন্তৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰিছে শংকৰজ্যোতি বৰুৱাৰ সপক্ষত ইতিমধ্যে এই অধিবক্তাগৰাকীয়ে ইতিমধ্যে মুখো খুলিছে এই মুহূৰ্তত বিস্তাৰিতভাৱে অধিবক্তাগৰাকীয়ে কি কৈছে সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো আপোনাৰ আসাম হিউমেন ৰাইটছ কমিশ্যন নটিছ এখন জাৰি কৰিছে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটলৈ যাতে তেওঁক এখন ইম্পাৰ্চিয়েল ইনকুৱাৰী এটা কৰিবলৈ কাৰণে তেওঁক ডাইৰেকশ্যন দিয়া হৈছে আৰু SP ডিব্ৰুগড় OC দুলীয়াজান আৰু আই কনচাৰ্ণলৈ নটিছ জাৰি কৰা হৈছে তেওঁলোককো নিজৰ জবাব দিবৰ কাৰণে দিয়া হৈছে গতিকে এইটো আমাৰ কাৰণে ভাল খবৰ যাতে আসাম হিউমেন ৰাইটছ কমিশ্যনে আমাৰ যিটো আমাৰ ডে টু ডে পাব্লিক লাইফৰ মানুহৰ যিটো পাৰ্চনেল লিবাৰ্টিটো থাকিব লাগে তাৰ কগনিজেন্সটো লৈছে আৰু শংকৰজ্যোতি বৰুৱাক বেআইনীভাৱে হেণ্ডকাফ লগাই সেইদিনাখন আদালতত অনা হৈছিলে যিটো তেওঁলোকে পুলিচে কেতিয়াও সেই কৰিব নালাগিছিলে আৰু এইটো কোনো ফালৰ পৰা গ্ৰহণযোগ্য নহয় আৰু তাৰ উপৰিও এই গোটেই ঘটনাটোক এনেকুৱা দেখুৱাবলৈ চেষ্টা কৰিলে যে শংকৰজ্যোতি বৰুৱাক কিবা 307 কেছ এখনতে 307 যিটো এতিয়া বৰ্তমান BNSত 109 হয় সেনেকুৱা এখন গোচৰত অনা হৈছিলে সেইকাৰণে তেওঁক হেণ্ডকাফ লগাই মেলি থানাত কোৰ্টলৈ অনা হৈছিলে যিটো প্ৰকৃততে মিছা কথা আছিলে যিটো গোচৰত তেওঁক এৰেষ্ট কৰি অনা হৈছিলে সেই গোচৰত 109ৰ কোনো ছেকশ্যন নাছিলে তাৰ উপৰিও শংকৰজ্যোতি বৰুৱাক যি ধৰণে অনা হৈছে সেইটো কোনো ফালৰ পৰা
অসম নালাগে পৃথিৱীত কোনো মানুহে গ্ৰহণ কৰিব নোৱাৰে সেই গোটেই বস্তুটো মোৰ যেতিয়া চকুত পৰিলে যেতিয়া মই গম পালোঁ তেতিয়া মই হিউমেন ৰাইটছ কমিশ্যনলৈ এখন মেইল যোগেদি কমপ্লেইন এখন দিছিলোঁ আসাম পুলিচ একাউণ্টেবিলিটি কমিশ্যনলৈও দিছিলোঁ আৰু তাৰ ওপৰতে আজি যিটো ব্যৱস্থা লৈছে সেইটো কাৰণে আমি আসাম হিউমেন ৰাইটছ কমিশ্যনক ধন্যবাদ জ্ঞাপন কৰিব লাগে আৰু কৰিছোঁ তেওঁলোকে এই গোটেই মেটাৰটোৰ ওপৰতে কগনিজেঞ্চ লৈছে আৰু এই গোটেই ঘটনাটোৰ ওপৰতে বৰ দুখ লগা কথা যিটো পুলিচেতো নিজৰ ডিউটিত ফেইল হৈছে বুলি ক'ব লাগিব কাৰণ চাব লাগে যিটো গোচৰত এৰেষ্ট কৰিছিল সেই গোচৰটোত এৰেষ্ট নকৰি পিনে নটিছতো এই গোটেই ঘটনাটো ইনভেষ্টিগেশ্যন কৰিব পাৰিলে হয় যিদিনাখন কেছ ৰেজিষ্টাৰ হৈছিলে শংকৰজ্যোতি বৰুৱাক এৰেষ্ট নকৰি তেওঁক নটিছো দিব পাৰিলে হয় কাৰণ এইটো প্ৰাইভেট দুই পাৰ্টিৰ প্ৰাইভেট কাজিয়াৰ ওপৰতে পুলিচে সুমোটো কেছ যেতিয়া ৰেজিষ্টাৰ কৰিছে তেখেতক এখন নটিছো জাৰি কৰিব পাৰিলে হয় নটিছ জাৰি কৰাৰ পিছতো তেওঁক হয়তো থানাত সোধপোছ কৰাৰ পিছত তদন্ত কৰাৰ পিছতো যদি এৰেষ্ট কৰিবলগীয়া হ'লে এৰেষ্ট কৰিব লাগিছিলে কিন্তু তদন্ত নকৰাকৈ তেখেতক যি ধৰণে এৰেষ্ট কৰি অনাৰ পিছত তেখেতক ৰাজহুৱাভাৱে অপদস্থ কৰিলে সেইটো ষড়যন্ত্ৰমূলকভাৱে কাৰোবাৰ যদি ষড়যন্ত্ৰ আছিলে পুলিচো সেই ষড়যন্ত্ৰৰে আগভাগ লোৱা নিচিনাকৈ প্ৰতীত হৈছে এইটোতো তদন্ত বিষয় কিন্তু নিশ্চয় ইয়াত ৰাজনীতি আছে কাৰণ যি ধৰণে গোটেই ঘটনাটো লৈ যোৱা হৈছে আৰু এনেকুৱাতো ঢেৰ কেছ আছে আপোনালোকৰতো সদায় ৰিপৰ্টিং হৈ আছে য'ত আপোনালোকে দেখিব যে এনেকুৱা ইয়াতকৈ সাংঘাতিক কেছ আছে য'ত হেণ্ডকাপটোতো বহুত দূৰৰ কথা ৰাজনীতি নিচিনাকৈ অনা নিয়া হৈছে তাৰ উপৰিও এনেকুৱা ঢেৰ কেছ আছে য'ত কেছ ৰেজিষ্টাৰ হ'ব লাগিছে তাতো কেছ ৰেজিষ্টাৰ হোৱা নাই কিন্তু যিটো কেছ ৰেজিষ্টাৰ হ'ব নালাগে তাত কেছো ৰেজিষ্টাৰ হৈছে এৰেষ্টো হৈছে হেণ্ডকাপো লগোৱাইছে গতিকে অবভিয়াছলি ইয়াত ৰাজনীতিও আছে পলিটিকেল ইনফ্লুৱেঞ্চ আছে চবটো আছে নথকা নহয় আপোনাৰ আসাম হিউমেন ৰাইটছ কমিশ্যনে নটিছ এখন জাৰি কৰিছে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটলৈ যাতে তেওঁক এখন ইম্পাৰ্চিয়েল ইনকুৱাৰী এটা কৰিবলৈ কাৰণে তেওঁক ডাইৰেকশ্যন দিয়া হৈছে আৰু SP ডিব্ৰুগড় OC দুলীয়াজান আৰু আই অ' কনচাৰ্ণলৈ নটিছ জাৰি কৰা